জুবিন গাৰ্গলৈ খালকুছা ৰাইজক আমি আহি উপস্থিত হৈছে। গতিকে মই সকলো ৰাইজকে অনুৰোধ কৰিম যাতে তেখেতসকলে এই আমাৰ অসমৰ গৌৰৱ বা ভাৰতৰ গৌৰৱ বা বিশ্বৰ গৌৰৱ যি কণ্ঠশিল্পী জুবিন গাৰ্গক আজি চিনি পাইছে। মই অনুৰোধ ৰাখোঁ যাতে তেখেতৰ এই কৰ্মৰাজিৰ বা কণ্ঠৰ দ্বাৰাই আমাৰ সমাজখন যি ধৰণে বান্ধি ৰাখিছে এটা অতুলনীয় কাম তেখেতে আজি কৰি গ'ল। আমি ভবাই নাছিলোঁ যে এই জুবিন গাৰ্গ ইমান সোনকালে আমাৰ অসমবাসীৰ ইয়াৰ পৰা বিদায় ল'ব। তথাপিও জন্ম হ'লে এদিন মৃত্যু হ'বই লাগিব, এইটো চিৰসত্য। গতিকে তেখেতে এই কম বয়সত 53 বছৰ বয়সত তেখেতে আমাৰ অসমবাসী ৰাইজৰ পৰা বিদায় ল'লে। আজি আমি সকলোৱে তেখেতৰ কাৰণে মৰ্মাহতিক। তেখেতে যাতে পুনৰ আমাৰ অসমৰ সুসন্তান হিচাপে জন্মগ্ৰহণ কৰি আকৌ আমাৰ অসমবাসীৰ ইয়াৰ মন যাতে আপ্লুত কৰে বা তেওঁৰ কণ্ঠৰ শিল্পীৰে যাতে সমাজখনক ধৰি ৰাখিব পাৰে তাৰে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। তেখেতে যাতে আকৌ পুনৰ জন্ম লৈ পেলাই অসমবাসীৰ ৰাইজৰ হৈ কাম কৰিব পাৰে তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি আজি সকলোৱে মৰ্মান্তিক যে আমি আমাৰ এনেকুৱা এজন কণ্ঠশিল্পী যাৰ গোটেই অসমবাসীৰ হিয়াৰ প্ৰতিজন ব্যক্তিতে আপোন আছিল। এইখিনি আজি